মাচুল হ্রাস করক বিদ্যুৎ মাচুল হ্রাস করক বিদ্যুৎ মাচুল হ্রাস করক বিদ্যুৎ যোগান নিয়মীয়া করক বিদ্যুৎ যোগান নিয়মীয়া করক এপিডিসিএল হাই হাই ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ এই সংগ্ৰাম চলিছে হয়। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ অসমৰ জিলা সদৰত পুনৰ এবাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত, স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ দাবীত, বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ দাবীত আৰু নিয়মীয়া বিদ্যুৎ যোগানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আজি গুৱাহাটীৰ ৰাজপথতো সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ এই প্ৰতিকূল বতৰকো নেওচি ছাত্ৰ সন্থাৰ কৰ্মীসকলে স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে সাম্প্ৰতিক সময়ত স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পিছত ৰাইজৰ বিদ্যুতৰ মাচুল হুৰাহুৰে বৃদ্ধি হৈছে আৰু সমগ্ৰ অসমত প্ৰতিঘৰ জনসাধাৰণে প্ৰতিঘৰ পৰিয়ালে প্ৰতিটো পৰিয়ালে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। তাৰ পিছতো কিন্তু ৰাজ্য চৰকাৰখনে শক্তি বিভাগে এপিডিচিএলে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু সেইকাৰণে যেতিয়ালৈকে ৰাইজক আশ্বস্ত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ নকৰাকৈ, যেতিয়ালৈকে বিদ্যুতৰ মাচুল হ্ৰাস কৰি ৰাইজক সকাহ নিদিয়ে, তেতিয়ালৈকে ৰাইজে প্ৰতিবাদ কৰিব। আৰু আমিও ছাত্ৰ সন্থাই ৰাইজৰ এই প্ৰতিবাদ আগুৱাই নিয়াৰ কাৰণে বদ্ধপৰিকৰ। আমাৰ স্পষ্ট কথা, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাটো বুজি লওক যে কেৱল ব্যক্তিগতকৰণ কৰি ৰাইজক বাধা মাৰ দি পুঁজি সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰিলেই নহ'ব। এই স্মাৰ্ট মিটাৰৰ জৰিয়তে, স্মাৰ্ট ডকাইতৰ জৰিয়তে যে ৰাইজক লুণ্ঠন কৰিব বিচাৰিছে, এই কথা ৰাইজে কেতিয়াও গ্ৰহণ নকৰে। সেইকাৰণে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু প্ৰতিবাদ যেতিয়ালৈকে আশ্বস্ত কৰিব পৰা ব্যৱস্থা নহয় তেতিয়ালৈকে প্ৰতিবাদ চলি থাকিব। ধাৰাবাহিকভাৱে আন্দোলন কৰি আছে, কিন্তু ৰজাঘৰীয়া শুনা নাই আপোনালোকৰ কণ্ঠ। চাওক, এইখন চৰকাৰে যিকোনো কামেই সম্পূৰ্ণ এক অগণতান্ত্ৰিক চৰিত্ৰ অক্ষুণ্ণ ৰাখি কৰিছে। যিবোৰ স্বৈৰচাৰীভাৱে কৰিছে, যিবোৰ কথাই সাধাৰণ ৰাইজক চুই যাব পৰা নাই, যিবোৰ কথাই সাধাৰণ ৰাইজক আশ্বস্ত কৰিব পৰা নাই, সাধাৰণ ৰাইজক মাধ মাৰ দিছে। এই পূজাৰ বতৰত ৰাইজৰ মূল্য বৃদ্ধি আছে, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি আছে, তাৰ সমান্তৰালভাৱে কিন্তু বিদ্যুতৰ মাচুল বৃদ্ধি হৈ আৰু পুনৰ স্মাৰ্ট মিটাৰ সংযোগেৰে যি ধৰণে মাধমাৰ উঠাইছে, হুৰাহুৰে বিদ্যুৎ মাচুল বৃদ্ধি হৈছে। সেইকাৰণে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেইকাৰণে স্মাৰ্ট মিটাৰ ৰাইজে ৰাজপথলৈ নি জ্বলাই দিব বাধ্য হৈছে। স্মাৰ্ট মিটাৰ এপিডিচিএলৰ কাৰ্যত নি জমা দিছে, তাৰপিছতো চৰকাৰখনে এই কথাটো অনুভৱ কৰিব পৰা নাই। সেইকাৰণে কৈছোঁ, এই অগণতান্ত্ৰিক চৰিত্ৰটো তেওঁলোকে পৰিহাৰ কৰক, স্বৈৰাচাৰী মনোভাৱ পৰিহাৰ কৰক। এখন গণতান্ত্ৰিক চৰকাৰে ৰাইজৰ মনৰ কথা বুজিব লাগিব, স্মাৰ্ট মিটাৰৰ আতিশায্য বন্ধ কৰাৰ কাৰণে আশ্বস্ত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, অন্যথা প্ৰতিবাদ চলি থাকিব।